কাৰ SSG অৰ্থাৎ সেলফ হেল্প গ্ৰুপ গোটৰ মহিলালৈ সুখবৰ মহিলা উদ্যমিত্ব আঁচনিৰ 10,000 টকা সোমাব এতিয়া বেংকত 19 জুলাই CMৰ ঘোষণা গুৰুত্বপূৰ্ণ ঘোষণা এনেকুৱা বেংকৰ একাউণ্টত টকা নুখুমায় কেনেকুৱা বেংকৰ একাউণ্টত টকা নুখুমায় আপোনালোকে এই ভিডিঅ'তে স্পষ্টকৈ গম পাব ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব শেষলৈকে চালে আপোনালোকে সকলোখিনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব চেনেলত প্ৰথমবাৰ অহা সকলে প্ৰতিটো দৰকাৰী চৰকাৰী খবৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু প্ৰতিজনী গোটৰ মহিলালৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি এতিয়া কথা হ'ল আপোনাৰ যদি গাঁৱলীয়া বেংকত একাউণ্ট আছে বা আপোনাৰ ইকো বেংকৰ একাউণ্ট হয় বা SBI বেংকৰ একাউণ্ট হয় বা যিকোনো প্ৰাইভেট বেংকৰ একাউণ্ট আপোনালোকে উদ্যমিত্ব আঁচনিৰ মহিলা উদ্যমিত্ব আঁচনিৰ ফৰ্ম ফিল আপ কৰোঁতে দিছিলে তেতিয়াহ'লে আপোনালোকে হয়তো ভাবিছে ইকো বেংকত টকা নুহুমাব নেকি SBI বেংকৰ টকা নুহুমাব নেকি বা গাঁৱলীয়া বেংকৰ একাউণ্ট হ'লে টকা নুহুমাব নেকি তেনেকুৱা একোৱেই নহয় গুৰুত্বপূৰ্ণ ঘোষণা ইয়াতে বেংকৰ জনিত তিনিটা আছে লাগিলে বেংক আপোনাৰ যি শাখাতে নাথাকক কিয় সেই তিনিটা যদি আপোনাৰ মিষ্টেক থাকে তেতিয়াহ'লে টকাটো নুখুমায় মই জনাম আপোনালোকক ভিডিঅ'টি স্কিপ নকৰিব আপোনালোকে তাৰ আগতে গোটৰ মহিলাসকললৈ 10টা গুৰুত্বপূৰ্ণ খবৰ আছিলে অমৃত বৃক্ষ আন্দোলনৰ এইবাৰ যে অমৃত বৃক্ষ আন্দোলন হ'ব এবাৰ 3 কোটি গছপুলি ৰোৱাৰ এটা সিদ্ধান্ত লৈছে অসম চৰকাৰে আৰু 1 আগষ্টৰ পৰা 15 আগষ্টলৈ হ'ব এবাৰ অমৃত বৃক্ষ আন্দোলন 15 দিনৰ ভিতৰতে মহিলাসকলে গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰিব লাগিব আনহাতে এই যি অমৃত বৃক্ষ আন্দোলনত আগতে আপোনালোকে গছপুলি ৰোৱাৰ ফটো আপলোড দিছিলে সেই ফটো পুনৰ নৱীকৰণযোগ্য কৰি আপলোড কৰিব লাগিব তো এইটো আছিল অমৃত বৃক্ষ আন্দোলনৰ গুৰুত্বপূৰ্ণ ঘোষণা মই দেখাই দিছো ডিসপ্লেত আপোনালোকক ইয়াৰ পিছতে যি সকলৰ নেকি উদ্যমিত্ব আঁচনিৰ 10,000 টকাটোৰ বাবে যোগ্য হয় মানে টকাৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বেংকৰ একাউণ্ট বিলাক যদি ইকো হয় SBI হয় বা গাঁৱলীয়া হয় কোনো সমস্যা নাই কিন্তু একাউণ্ট বিলাক যদি CSC ত খোলা অৰ্থাৎ কাস্টমাৰ সাৰ্ভিস চেণ্টাৰৰ সৰু একাউণ্ট হয় তেতিয়াহ'লে আপোনালোকে EKYC যদি বহুদিন আপডেট কৰা নাই তেতিয়াহ'লে আপোনালোকৰ টকাবিলাক নুহুমাব গতিকে CSC চেণ্টাৰত যদি খোলা সৰু একাউণ্ট হয় EKYC আপডেট কৰিব আৰু আপোনালোকৰ বেংকৰ লগত এটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব তেতিয়া টকাটি সোমালে আপোনালোকে পটককে এটা মেছেজৰ জৰিয়তে গম পাব আৰু আধাৰ কাৰ্ড বেংকৰ সৈতে লিংক কৰাটো বহুত বেছি জৰুৰী হয় আপোনালোকে লিংক কৰি ল'ব তো এইকেইটা আছিলে বেংক জনিত গোটৰ মহিলাসকললৈ গুৰুত্বপূৰ্ণ ঘোষণা ইয়াৰ এতিয়া আপোনালোকে 10,000 টকাটো পাবলৈ আপোনালোকৰ লাষ্ট ষ্টেপ লাষ্ট পৰ্যায় পাইছেহি যিসকলৰ তাত 10,000 টকাৰ মেছেজ আহিছিলে অনলাইনত ফৰ্ম সাবমিট হোৱা বুলি তেওঁলোকে এতিয়া অনলাইন এটা টেষ্ট দিব লাগিব টেষ্টৰ বাবে এডমিট আহিব কেতিয়া আহিব কেনেদৰে টেষ্ট দিব কি সুধিব ফোন কৰিব যেহেতু আপোনালোকক সকলোখিনি গম পাব আপোনালোকে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব মই নেক্সট ভিডিঅ'ত জনাম ভিডিঅ'টি শ্বেয়াৰ কৰিব প্ৰতিজনী গোটৰ মহিলালৈ আৰু যদি আপোনালোকে কমন নোট বিচাৰে অৰ্থাৎ এই আহি আছে 3rd গ্ৰেড 4th গ্ৰেড এক্সাম তাত যদি পৰীক্ষা দিয়ে বা আপোনাৰ ল'ৰা ছোৱালীও পৰীক্ষা দিয়ে আমাৰ তাত কমন নোটৰ PDF আছে মুঠ 6খন PDF আছে 6খন PDF এ 2000 ৰ পৰা 2021 চনলৈ প্ৰশ্ন কাকত সংগ্ৰহ কৰি প্ৰস্তুত কৰা অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ গতিকে ইয়াৰ পৰা এক্সামত কমন আহিব 2022 তো আহিছিলে বহুতো ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে এই নোট অধ্যয়ন কৰি গতিকে আপোনালোকে 8473859389 এই WhatsApp নম্বৰত যোগাযোগ কৰিব তাৰ পিছত আপোনালোকে এই নোটখিনি খুব কম মূল্যতে ক্ৰয় কৰি ল'ব পাৰিব Google Pay, Phone Pay, Paytm ৰ দ্বাৰা ধন্যবাদ জয় অসম জয় হিন্দ